হয় চাওক ক'ব লাগিব উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান হৰিদেৱৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশন পূৰ্ণগতিত চলিছে প্ৰস্তুতি অহা ৭-৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰামদিয়াৰ দেউৰীয়া চুপাৰ যি হৰিদেৱৰ নামঘৰ আছে এই নামঘৰতে উদযাপন কৰিব দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ক'ব লাগিব বিস্তৃত কাৰ্যসূচীৰে উত্তৰ পূব ভাৰতৰ যি সৰ্ববৃহৎ অনুষ্ঠান হৰিদেৱৰ ৪৯ সংখ্যক যি বাৰ্ষিক অধিৱেশন আৰু বাৰ্ষিক অধিৱেশনলৈ পূৰ্ণগতিত চলিছে প্ৰস্তুতিৰ মাজত মাথো আৰু কেইটামান দিন বাকী উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে ইতিমধ্যে মূল কমিটি আদৰণি সমিতি কেন্দ্ৰীয় সমিতিকে ধৰি 10খনকৈ উপসমিতি ইতিমধ্যে সাজু হৈ উঠিছে বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহি এই সমাবেত হ'ব কি কেনেদৰে আয়োজন চলিছে এইবেলি উত্তৰ পূব ভাৰত শ্ৰী শ্ৰী হৰিদেৱ সংঘৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশনখনি আমাৰ ৰামদিয়া উজানকুৰি দেউৰাপাৰা স্থিত শ্ৰী শ্ৰী হৰিদেৱ সত্ৰত অনুষ্ঠিত কৰিব বিচৰাত আমাৰ ৰামদিয়াবাসী ৰাইজে আমি খুব আপ্লুত হৈছোঁ আৰু সেই উদ্দেশ্য আগত ৰাখি আমি পুৰুষ মহিলা সকলোৱে উৎসাহিত হৈ আমি সকলো কাম যাতে আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আজি আমি ইয়াত কাম কৰি থকা সকলোবিলাক দিশ আমি চোৱা চিতা কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে আমাৰ এই উৎসৱত যাতে সকলো মানুহে আমাৰ যোগদান কৰে তাৰ কাৰণে আমি এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমন্ত্ৰণ জনালোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি লগ পাইছোঁ সম্পাদকগৰাকী আৰু যিহেতুকে গধুৰ দায়িত্ব লৈ আগবাঢ়ি আহিছে আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশন ইতিমধ্যে ৰামদিয়াত পূৰ্ণগতিত চলিছে সংঘৰ অধিৱেশনখন এইবেলি আমি বহুত ডাঙৰকৈ যো-জা কৰিছোঁ আৰু ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা পাইছোঁ লগতে আমাৰ উপসমিতিসমূহ তুংগত হৈ উঠিছে গতিকে এই ক্ষেত্ৰত আমি সম্পূৰ্ণ প্ৰস্তুতি বুলি ক'ব পাৰোঁ কিমান ভক্তগণ ৰাইজ সমবেত হ'ব আমাৰ প্ৰথম দিনা কাৰ্যসূচী প্ৰায় ৩,০০০ ভক্তগণ হ'ব আৰু পিছদিনা কাৰ্যসূচীত প্ৰায় 10,000 সমাগম হ'ব যেন আমাৰ অনুভৱ হৈছে কাৰ্যসূচী আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি সাংস্কৃতিক সন্ধিয়াৰ পৰা নাগাৰা নাম ইত্যাদিৰে বিভিন্ন বাৰেৰহণীয়া সংস্কৃতিৰে সাংস্কৃতিক সন্ধিয়া গোটেইখিনি শোভাযাত্ৰা থাকিব শোভাযাত্ৰা আয়োজন আমাৰ শোভাযাত্ৰা সমিতিয়ে লৈ আছে এতিয়ালৈকে কেইখন উপসমিতি ইতিমধ্যে 9খন উপসমিতি লগতে এখন মহিলা উপসমিতি 10খন কেন্দ্ৰীয় সমিতি থাকিব তেওঁলোক আৰু আদৰণি সমিতিটো আছোঁ আমি কোন তাৰিখত অনুষ্ঠিত হ'ব 7 আৰু 8 ফেব্ৰুৱাৰী 2026 নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ সম্পাদকগৰাকীক আমি লগ পাইছোঁ মহিলা উপসমিতি ইতিমধ্যে সাজু হৈছে ভিন্ন প্ৰান্তৰ পৰা যি ভক্তপ্ৰাণ ৰাইজ আহিব আৰু ৰাইজক এনেদৰে আপ্যায়নৰ বাবে সাজু হৈ উঠিছে মহিলা উপসমিতি আমি কথা পাতিবলৈ যত্ন কৰিম মহিলা উপসমিতিৰ সভাপতিগৰাকী আছে আমাৰ সভানেত্ৰীগৰাকী আমি কথা পাতিবলৈ যত্ন কৰিম কেনেদৰে আয়োজন চলিছে আপোনালোকৰ হয় আজি উত্তৰ পূব ভাৰত বাৰ্ষিক অধিৱেশনখন ৪৯তম আমাৰ উজানগুৰি দেউৰীয়াপাৰাস্থিত তাতে আমি মহিলা সমিতি সকলোৱে আমি আয়োজন কৰিছোঁ তাত আমি সকলোৱে উদ্যমেৰে পুৰা দমে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আৰু সকলোকে সহযোগ কৰিবলৈ অনুগ্ৰহ কৰিছোঁ মই এইখিনিয়ে ক'ব বিচাৰিছোঁ অলৰেডি আমাৰ সভানেত্ৰী বাইদেউ যিখিনি কথাখিনি ক'লে উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ 49 সংখ্যক টম নহয় দেই সংখ্যক হয় বাৰ্ষিক অধিৱেশনখন আমি গোটেই সামূহিকভাৱে আমি উদযাপন কৰিব বিচাৰিছোঁ আৰু সেই আমাৰ যিটো ভেনু অৰ্থাৎ মানে ঠাইখিনি হ'ল উজানগুৰি দেউৰীয়াপাৰা ইয়াতে আমি মানে তীব্ৰ গতিত প্ৰস্তুতি চলাই আছোঁ আৰু অনুষ্ঠানটো হ'ব আমাৰ 7 ফেব্ৰুৱাৰী আৰু 8 ফেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচী উদযাপন কৰিছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ মহিলা উপসমিতি যিহেতুকে অহা 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰামদিয়া ভিত্তিত যি উত্তৰ পূব ভাৰতৰ ৰামদিয়াৰ আতিথ্যত এনেদৰে উদযাপন কৰিব বাৰ্ষিক অধিৱেশন ৪৯ সংখ্যক এইবেলি উদযাপন কৰিব এই বাৰ্ষিক অধিৱেশন ইয়াকে লৈ পূৰ্ণগতিত চলিছে পূৰ্ণ প্ৰস্তুতি চলা দেখা পোৱা গৈছে আৰু মাজত মাত্ৰ কেইটামান দিন যিহেতুকে এই উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ভক্তপ্ৰাণ ৰাইজ ভিন্ন প্ৰান্তৰ পৰা আহিব আদৰণি সমিতি ইতিমধ্যে সাজু হৈ উঠিছে ভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ আৰু যি প্ৰস্তুতি ইয়াক লৈ দেখুৱাৰ বাবে আমি আহি এই স্থানত উপস্থিত হৈছিলোঁ সতীৰ্থ নয়ন সহযোগ মই হাজোৰ পৰা মৃদুল মজুমদাৰ NUR 24